নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 7 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত সম্পত্তিক লৈ আহিব কঠোৰ নিয়ম। সম্পত্তিৰ ভাগ বতৰাক লৈ সলনি হ'ব বহুকেইটা নিয়ম। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যত শীঘ্ৰেই সলনি হ'ব বহুকেইটা নিয়ম। পূৰ্ণগতিত আৰম্ভ হ'ব কাম কাজ আৰু সম্পত্তিক লৈ আহিব কঠোৰ নিয়ম। পুত্ৰৰ পেঞ্চন সম্পত্তিক লৈ ৰাজ্যত আহিব কঠোৰ আইন। পত্নীৰ সমান্তৰালকৈ পুত্ৰৰ পেঞ্চন সম্পত্তিৰ ভাগ পাব এইবাৰ বৃদ্ধ পিতৃ মাতৃয়েও। ইয়াৰ UCCৰ জৰিয়তে কঠোৰ নিয়ম প্ৰযোজ্য হ'ব সমগ্ৰ ৰাজ্যজুৰি। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পুত্ৰৰ মৃত্যু হ'লে পূৰ্বে পেঞ্চন সম্পত্তিৰ অধিকাৰ পাইছিল পত্নীয়ে আৰু পুত্ৰৰ মৃত্যু হ'লে বৃদ্ধ পিতৃ মাতৃৰ বাবে নাছিল কোনো সুৰক্ষা আৰু এতিয়াৰ পৰা সেই নিয়ম সলনি হ'ব সমগ্ৰ ৰাজ্যজুৰি। আৰু পুত্ৰৰ পেঞ্চনৰ অংশ বৃদ্ধ পিতৃ মাতৃক কৰা হ'ব প্ৰদান আৰু সম্পত্তিৰ কিছু অংশ পত্নীৰ সমান্তৰালকৈ দিয়া হ'ব পিতৃ আৰু মাতৃক। আৰু UCC বলবৎ হ'লেই ৰাজ্যত আহিব এই কঠোৰ নিয়ম আৰু শীঘ্ৰেই ৰাজ্যত সলনি হ'ব বহুকেইটা নিয়ম। পূৰ্ণগতিত আৰম্ভ হ'ব কাম কাজ আৰু শীঘ্ৰেই ৰাজ্যত সলনি হ'ব নিয়ম সলনি হৈ আহিব নতুন নিয়ম। পূৰ্ণগতিত ইতিমধ্যে আৰম্ভ হৈছে কাম কাজ আৰু সম্পত্তিক লৈ আহিব কঠোৰ নিয়ম। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৰুণোদয় ৰেচন কাৰ্ড আৰু চৰকাৰী প্ৰশিক্ষণক লৈ নতুন খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ বৃহৎ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চাউল আৰু তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। লগতে অৰুণোদয় হিতাধিকাৰীও পাব ধন। আৰু চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম আৰু প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এইবাৰ অৰুণোদয় আৰু চৰকাৰী পকীঘৰৰ সুবিধা। আৰু অৰুণোদয় আঁচনিক লৈও ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰী হ'ব পুনৰীক্ষণ আৰু সোমাব নতুন হিতাধিকাৰীৰ নাম। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে ভাল খবৰ, আপুনি অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা আৰু হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাম। আৰু আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ নাম। জনাইছোঁ ব্ৰেকিং নিউজ, যিসকলৰ আৰ্থিক অৱস্থা উন্নত তেওঁলোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰা হ'ব। আৰু অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালেই লগে লগে কৰ্তন কৰা হ'ব নাম। আৰু বাদ পৰা দৰিদ্ৰ, বিধৱা আৰু অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। আৰু অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো একেবাৰে বাধ্যতামূলক কৰা হৈছে। আৰু ইফালে চৰকাৰী পকীঘৰক লৈও চলিব এতিয়া নতুনকৈ জৰীপ। আৰু কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়াল 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰা হৈছে। আৰু পূৰ্বে লাভ কৰি থকা ডিএও বৃদ্ধি কৰিলে এইবাৰ কেবিনেটৰ এই সিদ্ধান্তত। আৰু এতিয়াৰ পৰা 60% লাভ কৰিব ডিএ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। যোৱাকালি ৰাজধানী দিল্লী কোপালে কংগ্ৰেছ জনতা পাৰ্টী আৰু দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে CPJক। আৰু দেশৰ ৰাজধানী কোপালে এইবাৰ কংগ্ৰেছ জনতা পাৰ্টীয়ে। দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী হৈছে কংগ্ৰেছ জনতা পাৰ্টীৰ। শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ। আৰু প্ৰতিবাদত অংশ লৈছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে।
আৰু প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰত প্ৰায় 2000 নিৰাপত্তাৰক্ষীৰ মোতায়েন কৰা হৈছে। দেশৰ ৰাজধানী দিল্লী কঁপাইছে এইবাৰ ককৰোচ জনতা পাৰ্টীয়ে। দিল্লীৰ যন্তৰ মন্তৰত যোৱাকালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী হৈছে ককৰোচ জনতা পাৰ্টীৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনিও ৰাজপথত ধান মেলি দিয়ে নেকি? যদি মেলি দিয়ে তেন্তে এই খবৰ আপোনাৰ বাবে। ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী এৰি দিয়াসকল সাৱধান, একশ্যন মুডত এইবাৰ অসম আৰক্ষী। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজপথত ধান মেলি দিয়া আৰু গৰু ছাগলী এৰি দিয়াসকলৰ বাবে এইবাৰ একশ্যন মুডত নামিছে অসম আৰক্ষী। ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ এইবাৰ কঠোৰ নিৰ্দেশনা, আৰু নিৰ্দেশ অমান্য কৰিলেই পৰিব পাৰে আপুনি ডাঙৰ বিপদত। এতিয়াৰে পৰা ৰাজপথত ধান শুকাবলৈ দিলে আৰক্ষীয়ে থিতাতে জব্দ কৰিব আপোনাৰ ধান। গড়কাপ্তানি আৰু ৰাষ্ট্ৰীয় ঘাইপথত ধানৰ কাষত ডাঙৰ শিল ইটা থোৱাৰ বাবে সঘনাই ঘটিছে দুৰ্ঘটনা, আৰু পথচাৰী আৰু চালকৰ জীৱনক লৈ হেতালি খেলা মস্তানি আৰু নচলিব। পথ দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থতেই জিলা প্ৰশাসনৰ এই কঠোৰ ব্যৱস্থা, আৰু ডিভাইডাৰত গৰু ছাগলী এৰাল দিয়াসকলো পৰিব বিপদত। জিলাই জিলাই আৰক্ষীৰ অভিযান অব্যাহত আছে, আৰু ৰাজপথত মেলি থোৱা ধান জব্দ কৰিছে আৰক্ষীয়ে। আৰু ৰাজপথত ধান মেলি দিয়া আৰু গৰু ছাগলী এৰি দিয়াসকল পৰিব বিপদত। তেওঁলোক এতিয়া সাৱধান হ'বলৈ হ'ল। ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা, আৰু নিৰ্দেশ অমান্য কৰিলেই পৰিব পাৰে ভয়ংকৰ বিপদত।